ইতিমধ্যে দুটা কেছ ৰেজিষ্টাৰ হৈছে আৰু যিজন একিউজড তেওঁক আমি দুটা কেছতে এৰেষ্ট কৰিছোঁ। ইনভেষ্টিগেশ্যন চলি আছে। আপোনালোকৰ জৰিয়তে মই এটা ক্লিয়াৰ মেছেজ দিব পাৰোঁ যে ক্ৰুৱেল্টি টু এনিমেল ইজ এ পানিছেবল অফেন্স আৰু হুএভাৰ ইজ ফাউণ্ড টু কজ ক্ৰুৱেল্টি টু এনিমেলছ আমি তেওঁলোকক আমি আইনগতভাৱে কঠোৰ ব্যৱস্থা। মানুহজনৰ নাম কি আছে, কি কাৰণে? তেখেতৰ একিউজজনৰ নাম হৈছে ৰবীন মালাকাৰ আৰু তেওঁ আমি দুটা কেছতে অলৰেডি আমি এৰেষ্ট কৰিছোঁ। তেওঁ একচুৱেলি আমি এইটো ইনভেষ্টিগেশ্যন কৰি আছোঁ। একচুৱেলি আমি প্ৰাইমা ফেচি অলপ এভিডেঞ্চ আমি এতিয়ালৈকে যিটো গেডাৰ কৰিব পাৰিছোঁ, তেওঁ ছাফিচিয়েণ্ট এভিডেঞ্চ আমি পাইছোঁ যে তেওঁ এই দুটা কুকুৰক আমি বেক টু বেক 30 তাৰিখ আৰু 1 তাৰিখে মাৰি পেলাইছে আৰু গতিকে এতিয়া আমি তেওঁক আমি অলৰেডি এৰেষ্ট কৰিছোঁ আৰু তদন্ত চলি আছে আৰু এভিডেঞ্চ কালেক্ট কৰি মাৰিছিলে ছাৰ। এইটো ব্লাণ্ট আমি এতিয়া আমি তদন্তত গম পোৱা মতে এটা কুকুৰৰ আমি পষ্টমৰ্টেম ৰিপৰ্ট অলৰেডি পাইছোঁ। এটা ব্লাড অবজেক্ট যি মাৰিছে বুলি কৈছে আৰু ছেকেণ্ড কেছটোত আমি এতিয়ালৈকে PM ৰিপৰ্টটো পোৱা নাই আৰু আমি পালে আমি এটা কনক্লুজনত আহিব পাৰিম। চাওক, এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। গোটেইখিনি এংগল আমি যেতিয়া ইনভেষ্টিগেশ্যনটো কমপ্লিট কৰিম তেতিয়া আমি ক'ব পাৰিম। FIR-টো কৰিছে এগৰাকী লেডি ছায়েদা আম্বিয়া জাহান আৰু FIR নম্বৰটো হৈছে 156/2026, ছেকেণ্ড FIR-টো হৈছে 161/2026। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।